আমাৰ লখিমপুৰবাসী ৰাইজৰ কাৰণে বিশেষকৈ যিসকলে দাম্পত্য জীৱন আৰম্ভ কৰিও আমাৰ ধৰ্মীয় ৰীতি নীতি মতে বিবাহ সংস্কাৰ হ'ব পৰা নাছিল, তেখেতসকলে আজি আমাৰ লখিমপুৰ জিলা বিবাহ সংস্কাৰ সমিতি উদ্যোগত আৰু দ্য হন্স ফাউণ্ডেশ্যন সহযোগত আয়োজন কৰা সামূহিক বিবাহত আজি অংশগ্ৰহণ কৰিছে। আমাৰ আজি পৰম সৌভাগ্য হন্স ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক পূজনীয় ভুলেজী মহাৰাজ আৰু মাতা মংগলাজী আজি আমাৰ মাজত আহি উপস্থিত হৈছেহি। তেখেতসকলক আজি আমি আমাৰ মাজত পাই পৰম গৌৰৱ অনুভৱ কৰিছোঁ। তেখেতসকলৰ লগতেই আমাৰ পূজ্যপাঠ সত্ৰাধিকাৰ আৰু দেৱ গোস্বামী তেখেত সকলো আহি আমাৰ মাজত উপস্থিত হৈছে। আমাৰ জিলা উপায়ুক্ত মহোদয় ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছে। আমাৰ আজিৰ এই সামূহিক বিবাহ অনুষ্ঠানত 1004গৰাকী বিবাহ জোৰাই আমাৰ ইয়াত পঞ্জীয়ন কৰিছিল। আজি তেখেতসকলে 4টা পদ্ধতিত সম্পন্ন হ'বলগীয়া এই আমাৰ সামূহিক বিবাহ অনুষ্ঠানত তেখেতলোকে অংশগ্ৰহণ কৰিছে। আমি তেখেতসকলৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। সংবাদ মাধ্যমৰ জৰিয়তে যি সামূহিক বিবাহ হৈ আছে তাৰ বাবে প্ৰচাৰ ব্যৱস্থা কৰিছে, ইয়াতে লখিমপুৰ ত্যাগ ক্ষেত্ৰত একাধিকবাৰ হৈছে। এতিয়া 5খন বিবাহ সম্পন্ন হ'বলৈ গৈ আছে। প্ৰায় আজি যিখিনি বিয়া হ'ব তাতে 4টা পদ্ধতিত হ'ব, 1000 জোৰা দম্পতি। তেনেকৈ একে সময়তে হ'ব গোটেইখিনি বিয়া। তেনেকৈ যজ্ঞকুণ্ড কৰা হৈছে। যজ্ঞকুণ্ডবিলাকত আমি 84টা যজ্ঞকুণ্ড কৰা হৈছে। তাতে যিখিনি বৈদিক ব্যৱস্থাৰে বিয়া সম্পন্ন হ'ব তেওঁলোকে একে সমূহীয়াভাৱে হ'ব আৰু সমান্তৰালভাৱে বিধি পাঠৰ ব্যৱস্থাখিনি আছে, সলিতাৰ ব্যৱস্থাখিনি আছে আৰু ভকতীয়া যি ব্যৱস্থা আছে এইখিনি আছে। আৰু আজি আমাৰ বহুত ভাগ্যৰ কথা আৰু ভালৰ কথা যে আমাৰ মাজলৈ পৰম পূজনীয় ভুলেজী আৰু মংগলা মাতা দুয়োগৰাকী বিশেষ অতিথি হিচাপে ইয়াতে উপস্থিত।